মই তামিলনাডু যাওঁ, হায়দৰাবাদ যাওঁ, কৰ্ণাটকত যাওঁ, মলে কাৰখানায় অসমীয়া ল'ৰা ছোৱালীবোৰ থাকে। মোক আহি মাত দিয়ে, মামা। মই ক'লো কি কৰি আছ? বোলে দাদা ইয়াতে কাম কৰি আছো। দৰমহা কিমান? 8,000 টকা। 8,000 টকাৰ কাৰণে যদি ল'ৰা ছোৱালী তামিলনাডু যায়, অন্ধ্ৰপ্ৰদেশত যায়, না মাক বাপেকক টকা দিব পাৰে, না নিজৰ বেমাৰ হলে কিবা এটা কৰিব পাৰে। মোৰ এটাই লক্ষ্য, এনেকে অসমত আমি ইণ্ডাষ্ট্ৰি আনিম যাতে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰেলাত 8,000 টকাত কাম কৰি থকা সকলো ল'ৰা ছোৱালীক যাতে আমি নিজৰ মাকৰ বুকুলৈকে উভতাই আনিব পাৰো। আৰু এইবিলাকে মই চিন্তা কৰি থাকো। মোৰ চিন্তা মোৰ কাৰণে নহয়, মোৰ চিন্তা আমাৰ আই মাতৃসকলৰ কাৰণে। পৰা অংগনবাদী কৰ্মীৰো দৰমহা বাঢ়িব, সহায়িকাৰো দৰমহা বাঢ়িব, ৰান্ধনীৰো দৰমহা বাঢ়িব, আশা কৰ্মীৰো দৰমহা বাঢ়িব, গাঁওবুঢ়াৰো দৰমহা বাঢ়িব। আমি সকলোকে আমি সন্তুষ্ট কৰিম। টিউটৰসকলৰ দৰমহা বাঢ়িব। চাকৰি, বিদ্যালয় যিবিলাকৰ প্ৰাদেশিকৰণৰ সমস্যা আছিল, যিমান পাৰো প্ৰাদেশিকৰণৰ সমস্যাও আমি এই বছৰতে সমাধান কৰিম। তাৰ মানে এই পঞ্চায়ত ইলেকশ্যনৰ পৰা অহা বিধানসভালৈকে আমাৰ গাড়ী ছুপাৰফাষ্ট 120 স্পীডত চলিব। যিমান কাম কৰিলো 4 বছৰত যিমান কৰিলো 1 বছৰত তাৰ সমান একে বছৰতে আমি কৰি দিম, যাতে আমাৰ কোনো সমস্যা নাথাকে। তাৰ মাজত মহিলাৰ 10,000 টকাও হ'ল, অৰুণোদয়ো চবেই পালে, নিযুত মইনাও চবেই পালে, গেছৰ দামো কমিলে, দালিৰ দামো কমিলে, চেলিৰ দামো কমিলে, নিমখৰ দামো কমিলে, কলেজত বিনামূলীয়া নামভৰ্তিও হৈ গ'ল। আপোনালোকে চিন্তা কৰক, কেইদিনমান আগতে এডভান্টেজ আছাম অসমত হ'ল 5 লাখ কোটি টকাৰ বিনিয়োগ আহিব। ডাঙৰ ইণ্ডাষ্ট্ৰি হ'ব। কিন্তু ইণ্ডাষ্ট্ৰিতকৈও মোৰ কাৰণে সবচে ডাঙৰ কথা, যেতিয়া মই তামিলনাডু যাওঁ, হায়দৰাবাদ যাওঁ, কৰ্ণাটকত যাওঁ, মলে কাৰখানায় অসমীয়া ল'ৰা ছোৱালীবোৰ থাকে। মোক আহি মাত দিয়ে, মামা। মই ক'লো কি কৰি আছ? বোলে দাদা ইয়াতে কাম কৰি আছো। দৰমহা কিমান? 8,000 টকা। 8,000 টকাৰ কাৰণে যদি ল'ৰা ছোৱালী তামিলনাডু যায়, অন্ধ্ৰপ্ৰদেশত যায়, না মাক বাপেকক টকা দিব পাৰে, না নিজৰ বেমাৰ হলে কিবা এটা কৰিব পাৰে। মোৰ এটাই লক্ষ্য, এনেকে অসমত আমি ইণ্ডাষ্ট্ৰি আনিম যাতে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰেলাত 8,000 টকাত কাম কৰি থকা সকলো ল'ৰা ছোৱালীক যাতে আমি নিজৰ মাকৰ বুকুলৈকে উভতাই আনিব পাৰো। আৰু এইবিলাকে মই চিন্তা কৰি থাকো। মোৰ চিন্তা মোৰ কাৰণে নহয়, মোৰ চিন্তা আমাৰ আই মাতৃসকলৰ কাৰণে। নিজৰ ল'ৰা তামিলনাডুত কাম কৰি আছে, বেমাৰ হৈছে, ল'ৰা এজনৰ যদি মৃত্যু হয়, বডিটো আনিব। ইমান আমাৰ জীৱনত সমস্যা আছে। কিন্তু আজি আমাৰ অসমত 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব। আৰু 5টা বছৰ চৰকাৰ চলিলে আৰু বহুত কাম হ'ব। অসমৰ ল'ৰা ছোৱালী 1 লাখ টকাৰ কাৰণে বাহিৰত যাওক, কিন্তু 7,000 টকাৰ কাৰণে কোনো যাতে ল'ৰা ছোৱালী বাহিৰত যাব নালাগে, তাৰ ব্যৱস্থা আমি নিশ্চিতভাৱে কৰিম।